হাজোৰ ঐতিহাসিক বুলবুলি যুঁজ নিষিদ্ধ ঘোষণা। পুনৰ হাজোৰ ঐতিহাসিক বুলবুলি চৰাই যুঁজ নিষিদ্ধ ঘোষণা উচ্চ ন্যায়ালয়ৰ। হাজোত প্ৰতিক্ৰিয়াই বিৰাজমান হৈছে ৰাইজৰ মাজত। সুদীৰ্ঘ 9 বছৰৰ মূৰত যোৱাবেলি অনুষ্ঠিত হৈছিল ঐতিহাসিক বুলবুলি চৰাই যুঁজ। বিগত বৰ্ষৰ বুলবুলি চৰাই যুঁজত প্ৰথম পুৰস্কাৰ বিজেতা বিশ্বজিৎ বিশ্বাসীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। ন্যায়ালয়ক SOP সন্দৰ্ভত পুনৰ বিবেচনা কৰাৰ আহ্বান বিশ্বজিৎ বিশ্বাসীৰ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। কি কম, মৰ্মাহত হৈ পৰিছো। সুদীৰ্ঘ 9 বছৰৰ বিৰতিৰ পিছত যোৱাবেলি বুলবুলি চৰাই হাজোত মানে পুনৰ মানে যি প্ৰচেষ্টা মুখ্যমন্ত্ৰী নিজে আহি কৰিলে, আচলতে যোৱাবাৰৰ পৰা দুগুণ উৎসাহ পাইছিলো। আচলতে বৰ দুখ লাগিছে যে SOP ভংগ কৰি দিয়া বুলি শুনিছো। উচ্চতম ন্যায়ালয়ক আমি সন্মান জনাবই লাগিব। গতিকে আমাৰ হাজোবাসীৰ হৈ মই আহ্বান জনাইছো উচ্চতম ন্যায়ালয়ক, যাতে আমাৰ হাজোত বিশেষকৈ চৰাইৰ একো ক্ষতিশূল নহয়। আচলতে তেওঁলোকে যোৱাবেলিও আহিছিলে চাবৰ কাৰণে। গতিকে স্বয়ং মুখ্যমন্ত্ৰীজনাই মানে নিজে যুঁজাই গম পাইছে যে আচলতে বুলবুলি চৰাইৰ কোনো ক্ষতিশূল নহয় বা নমৰে। আমি পুনৰ আহ্বান জনাইছো, যাতে মই আচলতে বৰ বিনম্ৰতাৰে অনুৰোধ কৰিছো উচ্চতম ন্যায়ালয়ক যাতে হাজোত বুলবুলি চৰাইৰ যুঁজখন পাতিবলৈ অনুমতি প্ৰদান কৰে। হয়, প্ৰথম স্থান অধিকাৰ কৰিছিলে এইটো ট্ৰফি। মই আচলতে বৰ দুখ পাইছো যে এইবাৰ আকৌ দুগুণ উৎসাহেৰে যুঁজাম বুলি ভাবিছিলো, কিন্তু SOP ভংগ দিয়া বুলি শুনি বৰ মৰ্মাহত হৈছো। একেবাৰে উচ্চতম ন্যায়ালয়ক একদম অনুৰোধ কৰিছো, কাৰণ ন্যায়ালয়ক সন্মান জনাবই লাগিব হাজোবাসীয়ে। গতিকে কিবা এটা বিচাৰ কৰি যাতে পাতিব অনুমতি প্ৰদান কৰে, এয়া আবেদনহে।